মানুহৰ মাজত যি উৎসাহ দেখা পাইছোঁ, মানুহৰ মাজত যি আশা দেখা পাইছোঁ, আমি সকলোৱে অসমৰ শালীনতা, সভ্যতা, আমাৰ আদৰ্শ মূল্যবোৰ আমি উদ্ধাৰ কৰিবলৈ বিচাৰোঁ আৰু অসমৰ ভিতৰত আদৰ্শগত মূল্যবোধ নেতৃত্ব আমি লাভ কৰোঁ আৰু অসমখন আগবাঢ়ি যাওকগৈ, অসমীয়া সমাজ আগবাঢ়ি যাওকগৈ আৰু অসমৰ মানুহে পুনৰবাৰ নিজৰ লোকতান্ত্ৰিক শক্তি, গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকৰ নিজৰ বাক স্বাধীনতা ঘূৰাই আনক, সেই কামনালৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ। এখন নতুন আজি 4জনকে প্ৰাৰ্থীয়ে আত্মগোপন কৰিছে, কি ক'ব কংগ্ৰেছৰ প্ৰাৰ্থী 4জনকৈ? আমি তথ্যবোৰ আমি ইতিমধ্যে লৈ আছোঁ। ওদালগুৰি প্ৰাৰ্থীগৰাকীয়ে যিহেতু কালি বিভিন্ন অভিযোগ আনিছে, আপোনাৰ ওপৰতে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে, আমি বিভিন্ন আজিৰ তাৰিখত আমাৰ এই ভোটদানৰ দিনত কথা হ'ল অসমৰ জনসাধাৰণে কেনেদৰে এখন অসম বিচাৰে, যি অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্যবোৰ জীয়াই থাকক, সকলো নিজৰ ৰাজনৈতিক স্বাধীনতা জীয়াই থাকক, অসমৰ জনসাধাৰণৰ পৰা যি আমি সমৰ্থন আমি লাভ কৰিছোঁ, এইটো আমি তাৰ লৈ সেই অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ আৰু ভাল ফলাফল লৈ আমি নিশ্চিত কৰিম। আমি পুনৰবাৰ দেখা পাইছোঁ যে মানুহৰ কণ্ঠ এতিয়া দিন বলিষ্ঠ হৈছে, মুকলিকৈ নিজৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে, বাক স্বাধীনতা যি ঘূৰি আহিছে, এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আমি অসমীয়া মানুহ, স্বাভিমানী মানুহ, নিৰ্ভয় হৈ থাকিবলৈ বিচাৰোঁ, এখন গৰ্বিত অসম গঢ় দিবলৈ বিচাৰোঁ।